যোৱাকালি 5:35 আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ আমাৰ পিতৃস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। তেখেতে য'তে আছে য'তে থাকক, তেখেত সদায় শান্তিত থাকক, তেখেতৰ আত্মাই সদায় চিৰশান্তি লাভ কৰক। তেখেতে আমাক যি মহান আদৰ্শৰে আজি আমাক দেখুৱাই গ'ল। তেখেতে 15টা বছৰ অসমত শাসন কৰিলে। তেখেতৰ এই 15 বছৰ শাসনকালত অসমৰ ৰাইজে যিখিনি মৰম চেনেহ পাইছিল, হয়তো অনাগত দিনত আমি এই মৰম চেনেহ পাম নে নেপাম আমি আশা কৰিব নোৱাৰোঁ। তথাপিতো তেখেতৰ আদৰ্শক আমি শিৰোগত কৰি অনাগত দিনত আমি সকলোৱে তেখেতৰ আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি কাম কৰি যাম বুলি আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ।